পৰম শ্ৰদ্ধাৰ নাজিৰা আঞ্চলিক ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি বাপকে প্ৰমুখ্য কৰি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা সদস্য স্থায়ী সমিতিৰ সম্পাদক বাপকে প্ৰমুখ্য কৰি সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল আৰু মোৰ জন্মান্তৰ সেৱাৰ স্থলী আজি এই ধৰ্মধ্বজাস্থলীত উপস্থিত হোৱা মাত বান্ধৱসকল আই মাতৃসকল আপোনালোকৰ সকলোৰে চৰণত আমি গীত হৈ সেৱা যাচিছো। এই মহান কাৰ্যভাগীত আপোনালোকে যি আমাক সহায় সহযোগিতা দেখুৱালে তাৰ কাৰণে মই আপোনালোকৰ জয়তে ধন্যবাদ সহকাৰে কৃতজ্ঞতাৰ সেৱা জ্ঞাপন কৰিছো। মই আপোনালোকক জনাব বিচাৰিছো আমি স্বাস্থ্যজনিত কাৰণত আমি আপোনালোকক যেনেধৰণে বক্তব্য ৰাখি আপোনালোকক কি কৰিব লাগিছিল আমি সেইখিনি নোৱাৰো, কাৰণ আমাৰ মাত্ৰ আপোনালোকৰ অনুভৱ নিশ্চয় কৰিছে। আৰু যি কি নহওক মোৰ দায়িত্ব আৰু কৰ্তব্য হিচাপে মই মাত্ৰ আপোনালোকৰ আগত মোৰ দুষাৰ বক্তব্য ৰাখি মই আজি এই কাৰ্যসূচী সমাপন কৰিম। এই পবিত্ৰ ধৰ্মধ্বজা আমি যি সমবেত হৈ আমি প্ৰতিজ্ঞাবদ্ধ হওঁ যে আমি যি 2019 চনত বাউলী মৈদাম গাঁৱত শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ আমি যাত্ৰা আৰম্ভ কৰি আজি 2024 চনত আমি উপনীত হৈ 6 বছৰ কাল ইতিমধ্যে আমি অতিবাহিত কৰিছো। আমি মাউলী মৈদামৰ পাছতে হেনুৱালী সফলভাৱে আমি ৰাস মহোৎসৱ আমি উদযাপন কৰি এই নিয়মীয়া খেলপথাৰ এই 2024 বৰ্ষত আমি উদযাপন কৰিবলৈ আগবাঢ়িছো। আপোনালোকৰ অকুণ্ঠ সহায় সহযোগিতাই মোক মনত এনেকৈ উৎসাহিত কৰিছে, মই আপোনালোকক কেনেধৰণে মই কৃতজ্ঞতা জনাম মই ভাবি পোৱা নাই। যি কি নহওক এই যাত্ৰা আমাৰ অবিৰত থাকক বুলি আমি ভাবিছো, কাৰণ ৰাস মহোৎসৱৰ বিষয়ে আপোনালোকে নিশ্চয় সকলোৱে জানে। মই ৰাস মহোৎসৱৰ বা ৰাসলীলাৰ তত্ত্বৰ বিষয়ে আগত ব্যাখ্যা কৰিবলৈ নাযাওঁ। ইতিমধ্যে আমাৰ নামঘৰ দুৱাৰ উন্মোচকে আপোনালোকৰ আগত ৰাসলীলাৰ এটা চমু তাৎপৰ্য আপোনালোকৰ আগত ব্যাখ্যা কৰিলে। ইয়াত ৰাসলীলা হ'ল গোপাল আৰু গোপীৰ ক্ৰিয়া। গোপাল মানে হ'ল যি গোপদে বেদ আৰু যি ৰক্ষা কৰে পাল, সেই গোপাল অৰ্থাৎ যি বেদ ৰক্ষা কৰিছে আৰু যি পালন কৰিছে সেই পালন কৰা সকল গোপী, অৰ্থাৎ বেদৰ ৰস যি পালন কৰিছে সেয়া হ'ল গোপী আৰু যি বেদক ৰক্ষা কৰিছে সেয়া গোপাল। গোপাল আৰু গোপী আত্মা পৰমাত্মা ভক্তি ৰসৰ অপূৰ্ব এটা ৰাস ক্ৰিয়াৰ নৃত্য। আৰু দেখি নহওক মই এইখিনি মই নাযাওঁ। এতিয়া কথাটো হ'ল কিন্তু মই ভাবিছো আমাৰ এই যিটো আমি নাজিৰা অঞ্চলকে ৰাসলীলা মহোৎসৱ আমি উদযাপন কৰি আছো, এই যাত্ৰা আপোনালোকে সদায় মানে প্ৰত্যেক বছৰে আমি অবিৰতভাৱে যাত্ৰা কৰিলে ভাল হ'ব। কাৰণ এই ৰাস মহোৎসৱে আমাৰ অকল কৃষ্ণ গোপীৰ ৰাসলীলাতে আবদ্ধ থকা নাই, আমাৰ যিটো সমন্বয় আৰু সম্প্ৰীতিৰ যিটো এনাজৰী আমাৰ সৃষ্টি হৈছে, এই এনাজৰীডাল আমাৰ অধিক কটকটীয়া হওক। আমাৰ ইখন গাঁৱৰ পৰা ইখন গাঁৱৰ ৰাইজৰ মাজত যিটো প্ৰীতিৰ বান্ধোন, স্নেহৰ বান্ধোন, এই নিশ্চয় এই ৰাস মহোৎসৱে আমাক সবল কৰি তুলিব। মই অভিভূত হওঁ যেতিয়া হেনুৱালী, সুন্দৰপুখুৰী, চকীমুখৰ প্ৰায় বিভিন্ন স্থানৰ পৰা আহি যুৱতীসকলে একেলগে নৃত্য কৰে, তেতিয়া সঁচাকৈ এটা বিমল আনন্দ অনুভৱ কৰোঁ। আৰু বিভিন্ন স্থানৰ পৰা ভাৱৰীয়াসকল শিল্পীসকল আহি যেতিয়া অভিনয় কৰে, নৃত্য কৰে, সেই দৃশ্য দেখি মই এনেকৈ আনন্দত আপ্লুত হওঁ যেন এই যিটো আমাৰ ৰাস মহোৎসৱে আমাৰ যিটো আমাৰ মাজত প্ৰেম, প্ৰীতি আৰু সমন্বয়ৰ যিটো সোপান আমাৰ ৰচিছে, ই যেন সদায় চিৰজীৱনীয় হৈ থাকক। মই আপোনাৰ বচন বেছি কথা ক'ব নিবিচাৰোঁ, ক'বলৈ ধেৰ আছিল, কিন্তু মোৰ কণ্ঠই এইটো মোক এইখিনি সহায় দিয়া নাই। গতিকে মোৰ আপোনালোকৰ আগত পুনৰবাৰ সকলোকে মই শ্ৰদ্ধা জনাইছো। আৰু আপোনালোকে আমাক এই
শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱবোৰ যি স্থায়ী সমিতি আছে নাজিৰা আঞ্চলিকৰ, এই স্থায়ী সমিতিখন স্থায়ী নহয়, মানে কি কয় 2 বছৰীয়া কাৰ্যকাল। গতিকে আমাৰ এই বছৰ আমাৰ কাৰ্যকাল শেষ হ'ব। যি পৰৱৰ্তী সমিতি গঠন হ'ব, সেই সমিতিখনক আমাক যেনেধৰণে আপোনালোকে সহানুভূতি আপোনালোকে আমাক সহযোগ আগবঢ়ালে, এই একে সহায় সহযোগিতা বুকুৰ উৎসাহেৰে নতুনকৈ নিৰ্বাচিত যিখন সমিতি গঠন হ'ব আৰু উদযাপন সমিতিবিলাককো আপোনালোকে একে সহায় সহযোগিতাৰে এই কৰ্মপাতি আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছো। কৃষ্ণ কৃষ্ণ। জয় নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতি, জয় নাজিৰা আঞ্চলিক স্থায়ী ৰাস সমিতি, জয় শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উদযাপন সমিতি, জয় শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস উদযাপন সমিতি। ধন্যবাদ। পুনৰবাৰ আপোনালোকৰ সকলোৰে চৰণলৈ ঈদ হৈ আমি মোৰ যদি বক্তব্যৰ পৰা কিবা অপৰাধ হৈছে সমস্ত অপৰাধ মাৰ্জনা বিচাৰি পুনৰ আপোনাৰ চৰণ লাগি সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ। অপৰাধ বিলাকন